কামৰূপ জিলাৰ জোৰশিমুলীত ৰহস্যজনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ অগ্নিগৰ্ভ পৰিস্থিতি কামৰূপ জিলাৰ জোৰশিমুলীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চল এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় ভয়ংকৰ উত্তেজনা আৰু আতংকজনক পৰিস্থিতি জানিব পৰা মতে গৰৈমাৰী থানাৰ অন্তৰ্গত মেৰকান্দা গাঁৱৰ ৰহিজ আলী পুত্ৰ আতিকুল ইছলাম নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় জোৰশিমুলী বাসিন্দা আব্দুল হাকিমৰ বাসগৃহৰ বিছনাৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে ঘটনাস্থলীত উত্তেজিত হৈ উঠে স্থানীয় ৰাইজ ক্ষোভত ফুটি পৰি ৰাইজে আব্দুল হাকিমৰ ঘৰ বস্তি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি পূৰ্বৰে পৰা আব্দুল হাকিমৰ পৰিয়াল ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল এই ঘটনাই সেই সন্দেহ অধিক তীব্ৰতৰ কৰি তুলিছে মৃত যুৱকজন আতিকুল ইছলাম ড্ৰাগছ সেৱনৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে ঘটনাটোৱে মুহূৰ্ততে অগ্নিগৰ্ভৰ ৰূপ লয় পৰিস্থিতি অধিক অৱনতি হোৱাৰ আগতে জোৰশিমুলী গৰৈমাৰী আৰু ছয়গাঁও আৰক্ষীৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ সৈতে জড়িত সকলো দিশ খতিয়াই চোৱাৰ আশ্বাস দিছে মৃত যুৱকজনে ইহ সংসাৰত পিতৃ মাতৃ পত্নী আৰু এটি কণমানি কন্যা সন্তানক এৰি থৈ গৈছে পৰিয়ালটোৰ বুকু ফালি উঠা কান্দোনে আৱেগিক কৰি তুলিছে সমগ্ৰ অঞ্চল বৰ্তমানে জোৰশিমুলীত চেপা উত্তেজনাই বিৰাজ কৰিছে যিকোনো মুহূৰ্ততে পুনৰ পৰিস্থিতি জটিল হৈ উঠাৰ আশংকা ব্যক্ত কৰা হৈছে ৰাইজে ঘটনা নিৰপেক্ষ আৰু দৃষ্টান্তমূলক তদন্তৰ দাবী কৰিছে তাৰপিছত মানুহ বেছি আহোঁতে মানুহ দাউৰি গৈছে আৰু তেতিয়া হুৰকিছোঁ পুলিচ লৈ পেলাই এতিয়া আপোনালোক হয় এতিয়া কি বোলে পুলিচ লৈ আহিছোঁ এতিয়া কি হৰন্ত বুলি হয় ঘৰৰ মাছতলত আছে বস্তু বাচ্চাকে 6টা বাজে বেরিয়ে সকালে আইয়া গড়াইমারি বাসিতের কাটায় মাছের নিকে গেছে মাছ পানাইটা ও ছোট ভাইটা হিনে বিয়ে করাইছে হিনে আছে এহিনে আমরা জানি তারপরে অল্প পরে খবর পেলাম যে আঙ্গ নাতিটা যে অমুক জায়গায় আছে কি হিসাবে আছে গার্জেন না হলে তারে নদীতে ফেলাই দিব তখন আমরা আইছি আওয়ার পরে তার বাদে মানুষ বাচ্চা ঢুকবার দেয় লাহে লাহে তার বাদে মানুষ আস্তে আস্তে বেশি হয়েছে আর মানুষ ঢুকলো ঢুকার পরে এবারে মানুষ কোন হয়ে গেছে খবর নাই এটা আছে আমার কাছে 30,000 তার বাদে কয় যে আমি হাকির বাচ্চা যাবো আমি পয়সা পাই হেনে কোনে হেনটাই দেখা আর ফট করে আয় বললো আমি হেনটা জানি আমি আমার 22টার শ্বশুর বাড়ি আছে এই হেনটা খবর জানি এনে কালেকশন করবার আছে পাহাড়ে কারবার করে বিজনেস করে আমার এই বাচ্চা এই সব মাছের বিজনেস কোন সুপারির বিজনেস কোন আদা কোন শুকনা মাছ কোন হ্যাঁ রবকুল আতিকুল 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 ঘর বেরকান্ডা দেউতার নাম রহিস কাৰ ঘৰত আহিছে এইটো হাকিৰ ঘৰত সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ